এই মুহূৰ্তত টাইম হেটৰ দৰ্শকসকলক এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছোঁ। অসম নাগালেণ্ড সীমান্তৰ মৰিয়নিত বিঅপি নিৰ্মাণ কৰাক লৈ নগাই কৰা বাধাৰ পিছতে এতিয়া তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে অসম নাগালেণ্ড সীমান্তৰ মৰিয়নিত। মৈগ্ৰত এটা বিঅপি নিৰ্মাণৰ বাবে বাহৰ পাতি থকা শ্ৰমিকৰ অস্থায়ী শিবিৰত অগ্নিসংযোগ কৰিছিল নগা দুৰ্বৃত্তই। অৱশ্যে বিশেষ কোনো ক্ষয় ক্ষতি নহল শিবিৰটোৰ, আৰু এই ঘটনাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে অসম নাগালেণ্ড সীমান্তত। আনহাতে এই ঘটনা সংঘটিত হোৱাৰ পিছতেই মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ততাতৈয়াকৈ ঘটনাস্থলী পৰিদৰ্শন কৰে। ইয়াৰ পিছতে দেখিবলৈ পোৱা গ'ল নগা দুৰ্বৃত্তৰ বিৰুদ্ধে সৰব হৈ পৰিল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। থাকি ইয়াত আৰম্ভ কৰিলোহেঁতেন, কিন্তু এতিয়া মিস্ত্ৰীবোৰ ৰাখিবলৈ আমাৰ ঘৰ নাই, আৰু ইয়াত নিৰাপত্তাহীনতাত ভুগিছে মিস্ত্ৰীসকল, কণ্ট্ৰেক্টাৰ। আৰু যদি ইয়াত অসম পুলিচ যদি আহিবলৈ ভয় কৰে, 1 কিলোমিটাৰ দূৰত্বত যদি অসম পুলিচ থাকে, তো ক'ৰ পৰা মিস্ত্ৰীসকলে সাহস কৰিব ইয়াত কাম কৰিবলৈ? আমাৰ অসমৰ মাটিত বোলে এইটো বিতৰ্কিত মাটি, ফৰেষ্ট লেণ্ড, বোলে সীমামূৰীয়া বোলে মাটি নহয়, এইটো আমাৰ অসমৰ ৰাজহ ৰেভিনিউ লেণ্ড। আমাৰ মানুহে খাজনা দি থকা পূৰ্বৰ দিনৰ পৰা, মানে আজু ককা দিনৰ পৰা খাজনা দি থকা মাটি, বদন গগৈ আৰু তেওঁৰ পৰিয়ালবৰ্গৰ মুগুৰিগাঁও, আমাৰ মাটিতে ভাবুকি দিছে নগাই। ইয়াত আৰু কি থাকিল? চৰকাৰে মানে কিবা এটা কৰক, নহ'লে চৰকাৰখনে যদি গুৰুত্ব নিদিয়ে তেনেহ'লে আমি এই সীমামূৰীয়া মাটিবোৰ, আমাৰ নিজৰ মাটিবোৰ আমি হেৰাই গৈ থাকিব লাগিব।